থলুৱা ধানৰ সন্ধান সংৰক্ষণ আৰু পৰিচয় কৰাই দিয়া যি অভিযান, এই অভিযানটো মই আচলতে ৬-৭ বছৰৰ আগৰ পৰাই এইটো হাতত লৈছোঁ। তেতিয়া মই ৬-৭ বছৰ আগতে এই অভিযান এই কাৰ্যসূচীটো লওঁতে প্ৰায় মই ১০০ বিধ ধানৰ সংগ্ৰহ কৰোঁতে মই যিমান সহজে মই সংগ্ৰহ কৰিব পাৰিছিলোঁ। এতিয়া চিন্তনীয় কথা, এই ৬-৭ বছৰৰ পিছত মই পুনৰ এই কাৰ্যটো আকৌ আগবাঢ়িছোঁ। তেতিয়া মই এটা সন্মুখীন হৈছোঁ যে যিটো কমি যোৱা থলুৱা ধানৰ আমাৰ পথাৰবিলাকৰ পৰা থলুৱা ধানৰ প্ৰজাতিবিলাক কমি যোৱাৰ সংখ্যাটো তুলনামূলকভাৱে বহুত কমি গৈছে। মই এতিয়া এটা বৃহত্তৰ এলেকা ধৰি সুদূৰ গিলামৰালৈকে ঢকুৱাখানালৈকে মই লৈছোঁ হাতত। মোক সহায় কৰিছে বিভিন্নজনে সহায় সহযোগ লৈ পেলাই মই কাৰ্যটো মই ৰূপায়ণ কৰিছোঁ। মই কেৱল ৬০-৭০ বিধ এতিয়া সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। এইটো এটা চিন্তনীয় কথা। এটা কথা কয় খেতিয়কসকলে যে আমাৰ থলুৱা ধানবিলাক সাধাৰণতে উৎপাদনটো কম আৰু বহুত দেৰিলৈকে শস্য চপাওঁতে বহুত দেৰিলৈকে ৰাখিব লগা হয়। গতিকে কিছুমান অঞ্চলত বান্দৰৰ সমস্যা, কিছুমান অঞ্চলত গৰুৰ সমস্যা, এই শস্য চপোৱাৰ সমস্যা আৰু লগতে উৎপাদনৰ যিটো লাভালাভৰ কথা, এই কথাবিলাকক লৈ খেতিয়কসকলে ধানবিলাক সাধাৰণতে নতুন সংকৰিত ধানবিলাক আদৰি লোৱা কথাটো কয়। মই প্ৰথমতে খেতিয়কসকলৰ লগত আলোচনা কৰিছোঁ। আলোচনা কৰি মই কোনোবা এবিধ ধান যদি পাইছোঁ মই সন্ধান কৰিছোঁ। সন্ধান কৰিবলৈ গৈ পথাৰলৈ গৈছোঁ। পথাৰত গৈ খেতিয়কসকলে যেতিয়া ধান কাটি আছে পথাৰৰ পৰাই সংগ্ৰহ কৰি এয়া ছাত্ৰ ছাত্ৰীক ভাল লগাকৈ তেওঁলোকৰ আকৰ্ষণ হ'ব পৰাকৈ এই পেকেজিং কৰিছোঁ, যাতে তেওঁলোকে আকৰ্ষিত হয়। ছাত্ৰ ছাত্ৰীসকলে এইখিনি জানিব লাগিব, নতুন প্ৰজন্মই জানিব লাগিব, কাৰণ নতুন প্ৰজন্মৰ হাততে আমাৰ ভৱিষ্যত। থলুৱা ধান হিচাপে বেতগুটি, নেপালী চকুৱা, ক'লা বৰা ধলপুৰৰ পৰা সংগ্ৰহ কৰিছোঁ, নেপালী চকুৱা, বেতগুটি এইটো নাৰায়ণপুৰৰ পৰা সংগ্ৰহ কৰিছোঁ। আৰু এতিয়া কটাৰী ডবোৱা আপোনাৰ দল বা আম পাখি, লেচেৰি-খালী, জলডুবি, এনেকুৱা ধৰণৰ ধানবিলাক, ঘিউ বৰা, কণজহা, কাৰখলি আৰু আমি খামটি পথাৰৰ পৰা এটা সংগ্ৰহ কৰিছোঁ খামটি লাহি। মিচিং জনগোষ্ঠীৰ পৰা সংগ্ৰহ কৰিছোঁ মাইবোম ধান, তেওঁলোকে সুৰা প্ৰস্তুতৰ কাৰণে ব্যৱহাৰ কৰে। গতিকে মাইবোম ধান সংগ্ৰহ কৰিছোঁ আৰু এইটো হয় এই প্ৰক্ৰিয়াটোত। গতিকে এই যথেষ্টখিনি ধানৰ বিষয়েও নিজেও নজনা কথা কিছুমান জানিবলৈ পায়।